Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো হৈছে এনভাইৰনমেণ্ট ছেকশ্যনৰ পৰা। নিউজত কিয় আছে যে দ্য নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফ হেজ ডিচাইডেড টু ৰিভিজিট দ্য 2011 গাইডলাইনছ ফৰ ইক'চেনচিটিভ জোনছ এৰাউণ্ড দ্য প্ৰটেক্টেড এৰিয়াছ। অৰ্থাৎ প্ৰটেক্টেড এৰিয়াছ অৰ্থাৎ সংৰক্ষিত অঞ্চলৰ ওচৰে পাজৰে যিবোৰ ইক'চেনচিটিভ জোন আছে তাৰ কাৰণে 2011ত এটা গাইডলাইন ৰিলিজ কৰা হৈছিলে আৰু হেতুক এতিয়া অলপ মডিফাই কৰা হ'ব। কিয় মডিফাই কৰা হ'ব? দ্য গোল ইজ টু মেক ৰুলছ মোৰ প্ৰেক্টিকেল, ৰিজিয়ন স্পেচিফিক এণ্ড ইন সিংক উইথ লোকেল ইক'লজি এণ্ড নিডছ। যে অল ইন ওৱান এপ্ৰ'চ যিটো বৰ্তমান 2011ৰ গাইডলাইনছত আছে সেইটোক এতিয়া ৰিজিয়ন স্পেচিফিক অ'কে আৰু লোকেল ইক'লজি নিডছ তাৰ প্ৰতি নজৰ ৰাখি সেইমতে প্ৰেক্টিকেল বেছড কিছুমান চেঞ্জেছ অনা হ'ব। এতিয়া আমি চাওঁ ইক'চেনচিটিভ জোন কি হয়। ইক'চেনচিটিভ জোন হৈছে কিছুমান বাফাৰ জোন এৰাউণ্ড নেশ্যনেল পাৰ্কছ, ৱাইল্ড লাইফ চেংচুৱাৰিজ, টাইগাৰ ৰিজাৰ্ভছ টু ৰিডিউচ হিউমেন প্ৰেছাৰ অন ৱাইল্ড লাইফ। ধৰি লওক এইখন এখন ৱাইল্ড লাইফ, অ'কে দিছ ইজ দ্য মেইন পাৰ্ট অফ এ ৱাইল্ড লাইফ চেংচুৱাৰী। ঠিক আছে, তাৰপিছত এইখিনি জেগালৈকে হিউমেন এক্টিভিটি প্ৰহিবিশ্যন কৰা আছে, প্ৰহিবিটেড এৰিয়া, আৰু ইয়াৰ বাহিৰে যিখিনি আছে সেইখিনি হয় আপোনাৰ বাফাৰ জোন। অলৰাইট, চ' এই বাফাৰ জোনবিলাকত যি কাম কাজ হয় বৰ্তমান যিবোৰ পাৰ্মিশ্যন দিয়া হৈ আছে সেইবিলাকক লৈ পেলাই আকৌ এবাৰ ৰিভিজন হ'ব বুলি এই নিউজত কোৱা হৈছে। অলৰাইট, পাৰ্পজ হৈছে দে হেল্প প্ৰটেক্ট বায়'ডাইভাৰ্চিটি উইথাউট ফুল্লি ষ্টপিং হিউমেন এক্টিভিটি। চ' এই যে বাফাৰ জোন, এই বাফাৰ জোনৰ মেইন কামটো হৈছে যাতে বায়'ডাইভাৰ্চিটিক এফেক্ট নকৰি পেলাই হিউমেন এক্টিভিটিও তাতে অলপ চলপ হৈ থাকক। ষ্ট্ৰাইকিং এ বেলেঞ্চ বিটুইন কনজাৰ্ভেশ্যন এণ্ড লোকেল লাইভলিহুডছ, বিকজ সেই জেগাখিনিৰ আশে পাশে বসবাস কৰা মানুহসমূহৰ জীৱিকাৰ এটা উৎস হৈছে সেই ফৰেষ্ট অঞ্চলটো, ৰাইট। চ' অবভিয়াছলি সেই কথাটো আমাৰ মনত ৰাখিব লাগিব। চ' ইট ইজ এ ষ্টেপ টুৱাৰ্ড ষ্ট্ৰাইকিং এ বেলেঞ্চ বিটুইন কনজাৰ্ভেশ্যন এণ্ড লাইভলিহুডছ। এই যিবোৰ বাফাৰ জোন আছে, বাফাৰ জোনত কি কি পাৰ্মিট কৰা হয়? এগ্ৰিকালচাৰ, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আদিৰ দৰে কামবোৰ তাত পাৰ্মিশ্যন দিয়া হয়। ৰেগুলেটেড কিছুমান এক্টিভিটি আছে যেনে টুৰিজম, কনষ্ট্ৰাকশ্যন, ৰিনিউৱেবল এনাৰ্জি, আৰু প্ৰহিবিটেড এৰিয়া আহি যায় মাইনিং, মেজৰ কনষ্ট্ৰাকশ্যন আৰু পলিউটিং ইণ্ডাষ্ট্ৰিজ। এইবোৰ কাম একেবাৰে নিষেধ। ঠিক আছে, ৰেঞ্জটো যদি চাই ইউজুৱেলি আপ টু 10 কিলোমিটাৰ ফ্ৰম দ্য বাউণ্ডাৰীজ অফ এ প্ৰটেক্টেড এৰিয়াছ। এই যিটো প্ৰটেক্টেড এৰিয়া থাকে তাৰ 10 কিলোমিটাৰলৈকে এই প্ৰটেক্টেড এৰিয়াটো ঘোষণা কৰা থাকে, আৰু তাৰ বাহিৰত বিয়ণ্ড 10 কিলোমিটাৰ অ'কে সেইটোক আমি বাফাৰ জোন বুলি কওঁ। কেন বি লেছ অৰ মোৰ বেছড অন ইক'লজিকেল নিডছ। চ' এইটোৰ যিটো নাম্বাৰ এইটো কমিব বাঢ়িব পাৰে বেছড অন ইক'লজিকেল নিডছ। এতিয়া এইবাৰ যিটো চেঞ্জেছ আনিব বিচৰা হৈছে 2011 গাইডলাইনত কি কি অনা হ'ব? যে ব্লেংকেট 10 কিলোমিটাৰ ৰুল ফৰ ইয়েজেছ মে নট চুইট অল ৰিজিয়নছ। এই যিটো 10 কিলোমিটাৰ এৰিয়ালৈকে একদম ব্লেংকেট বেন, ৰিজিয়নবোৰ চোৱা নহয় বা তাৰ হিষ্টৰিকেল পাৰ্চপেক্টিভটো লোৱা নহয়, এনেকুৱা ধৰণৰ বস্তুবোৰ নোচোৱাকৈও 10 কিলোমিটাৰ ৰুলটো সকলোৰে কাৰণে প্ৰযোজ্য। চ' সেইটো অলপ সাল সলনি হ'ব পাৰে। কিছুমান ৱাইল্ড লাইফ চেঞ্চুৰী বা ফৰেষ্ট এৰিয়া এইবিলাকক এতিয়া অলপ ৰিলেক্সেশ্যন দিব পৰা হ'ব পাৰে। ইন আৰ্বান এৰিয়াছ লাইক দিল্লী, ৰিজিড EEZ নৰ্মছ মে হিণ্ডাৰ ডেভেলপমেণ্ট। চ' যিবিলাক দিল্লীৰ দৰে আৰ্বান এৰিয়া আছে তাত যদি এনেকুৱা ধৰণৰ ৰিজিড এটা বা দৃঢ় এটা ৰুলছ থাকে তেতিয়াহ'লে অবভিয়াছলি ডেভেলপমেণ্ট নহ'ব। ইন হিলি ষ্টেটছ লাইক হিমাচল প্ৰদেশ 65% লেণ্ড ইজ অলৰেডি ফৰেষ্ট এণ্ড প্ৰটেক্টেড। চ' আপোনালোকে যদি ফৰেষ্টেড এৰিয়াৰ নাম্বাৰ চাই হিমাচল প্ৰদেশত 65% ফৰেষ্ট এৰিয়া হয়। মোৰ ৰেষ্ট্ৰিকশ্যনছ কুড কজ ইমবেলেঞ্চ, আৰু যদি ৰেষ্ট্ৰিকশ্যন পুট কৰা যায় তেতিয়াহ'লে ডেভেলপমেণ্ট পাৰ্চপেক্টিভৰ পৰা আমি পিছ পৰি থাকিম। অলৰাইট, হাউ প্ৰটেক্টেড এৰিয়াজ আৰ ডিক্লেয়াৰ্ড ইন ইণ্ডিয়া। এতিয়া আমি চাম কেনেকৈ প্ৰটেক্টেড এৰিয়াবোৰ ডিক্লেয়াৰ কৰা হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন আজিকালি চিভিল ছাৰ্ভিচত অহা দেখা পোৱা যায়। কোনে ডিক্লেয়াৰ কৰে মনত ৰাখিব? দুয়োটা গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিব পাৰে, কাৰণ আপোনালোকে জানে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা ফৰেষ্ট যিটো ছাবজেক্ট আছে এইটো ষ্টেট লিষ্টৰ পৰা কনকাৰেণ্ট লিষ্টলৈ লৈ যোৱা হৈছিলে, লিষ্ট 3, ৰাইট। চ' এইটো ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট দুয়োটাই নটিফিকেশ্যন
দিব পাৰে বাউণ্ডাৰী চেঞ্জ অনলি ভায়া ষ্টেট লেজিসলেচাৰ ৰিজলিউশ্যন বাউণ্ডাৰী চেঞ্জ যদি হয় তেতিয়া ষ্টেট লেজিসলেচাৰ ৰিজলিউশ্যন লাগিব ওকে কোনো এটা ফুল লৰ দৰকাৰ নাই নো হিউমেন এক্টিভিটি এক্সেপ্ট হোৱাটছ পাৰ্মিটেড বাই চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন আমাৰ ৰাজ্যৰ মুখ্য যিজন ৱাইল্ড লাইফ ৱাৰ্ডেন আছে তো তেখেতৰ পাৰ্মিশ্যনৰ অবিহনে বাকী কোনো কাম তাত হ'ব নোৱাৰে গ্ৰেজিং এণ্ড লেণ্ড ৰাইটছ আৰ ষ্ট্ৰিক্টলি নট এলাউড যে গ্ৰেজিং লেণ্ড ৰাইট এইবোৰ তাত এলাউ কৰা নহয় ৱাটাৰ ফ্ল' এণ্ড ৱাইল্ড লাইফ ৰিলোকেশ্যন নিডছ NBWL কনচালটেশ্যন যদি পানীৰ ফ্ল' বা ৱাইল্ড লাইফ আদিৰ দৰে কিছু চেঞ্জেছ কৰিব বিচৰা হয় ৰিলোকেশ্যন কৰিব বিচৰা হয় তেতিয়াহ'লে নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফ যিটো আমাৰ সংস্থা আছে WPA এক্টৰ আণ্ডাৰত তাৰ লগত কনচাল্ট কৰিব লাগে এতিয়া ৱাইল্ড লাইফ চেংচুৱাৰীৰ বিষয়ে আমি অলপ জানো যে ৱাইল্ড লাইফ চেংচুৱাৰীও কিন্তু ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট দুয়োটাই বনাব পাৰে কাৰণ এইটো কি হয় এটা ফৰেষ্টৰ আণ্ডাৰত আহি যায় বাউণ্ডাৰী চেঞ্জেছ নিড NBW এপ্ৰুভেল ইয়াতো আপুনি যদি বাউণ্ডাৰী চেঞ্জেছ চাব বিচাৰে তেতিয়াহ'লে নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফ এই সংস্থাটোৰ এপ্ৰুভেল লাগিব অনুমোদন লাগিব লিমিটেড হিউমেন এক্টিভিটি এলাউড লাইক গ্ৰেজিং অৰ লেণ্ড ৰাইটছ তো ৱাইল্ড লাইফ চেংচুৱাৰীত গ্ৰেজিং আৰু লেণ্ড ৰাইটত অলপ বা সীমিত পাৰ্মিশ্যন দিয়া হয় বাট অনলি এট চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন্স ডিছক্ৰিপশ্যন আৰু এইটো ডিছক্ৰিপশ্যনাৰী পাৱাৰ হয় চিফ ৱাইল্ড লাইফ ৱাৰ্ডেনৰ এতিয়া টাইগাৰ ৰিজাৰ্ভৰ বিষয়ে জানো কিয়নো ফৰেষ্ট বুলি ক'লে আমি প্ৰটেক্টেড এৰিয়া বুলি ক'লে এই তিনিটা মেইনলি আহে নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেংচুৱাৰী আৰু টাইগাৰ ৰিজাৰ্ভ এইকেইটা হয় এক্সিটো ৰিজাৰ্ভছ অলৰাইট টাইগাৰ ৰিজাৰ্ভৰ কোনে ডিক্লেয়াৰ কৰিব পাৰে ষ্টেট গভৰ্ণমেণ্টে আণ্ডাৰ ছেকশ্যন 38B অফ WPA Act 1972 অলৰাইট done on advice of National Tiger Conservation Authority. This is the nodal agency. National Tiger Conservation Authority. Boundary changes or denotification require NTCA plus NBWL approval. Boundary change বা denotify কৰিব বিচাৰিলে National Tiger Conservation Authority আৰু National Board for Wildlife এই দুয়োটাৰে অনুমোদন লাগে। Tiger Conservation Plan must protect local people's interests. যেটো Tiger Conservation Plan আছে যেনেকা আমাৰ টাইগাৰ কনজাৰভেশ্যন প্লেনৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 1973তে লঞ্চ কৰিছিলে ৰাইট সো তেনেকুৱা কনজাৰভেশ্যন প্লেনৰ কাৰণে লোকেল পিপুলৰ কথাবোৰো মনত ৰখা দৰকাৰ লাইভলিহুড ডেভেলপমেণ্ট এটসেট্ৰা অলৰাইট সো নেক্সট টপিকটোলৈ আমি যাওঁ নেক্সট টপিকটো আছে পলিটিৰ ছাবজেক্টৰ পৰা কি আছে আজি যে অন জুলাই 13, 2025 প্ৰেচিডেণ্ট দ্ৰৌপদী Murmu nominated 4 individuals to the Rajya Sabha under Article 81A of the Constitution. Rajya Sabha আর এটা নাম হইছে Council of State বা Upper House বা Elder House. এই Rajya Sabha নামটো 1954 ত লোৱা হৈছিল। Rajya Sabha আপুনি জানে যে maximum strength হয় 250. Out of this 230 are elected আৰু বাকি 12টা কি হয় nominated হয়। Right? President art লিটাৰেচাৰ সায়েন্স আৰু সোশিয়াল সাৰ্ভিস এই চাৰিটা সেকশনৰ পৰা অভিজ্ঞ লুমিনাৰিসকলক নমিনেট কৰিব পাৰে আৰ্টিকেল 81A ইয়াৰ বিষয়ে উল্লেখ আছে কোন কোন নমিনেট হৈছে যে উজ্জ্বল নিকাম তেখেত পাব্লিক প্ৰসিকিউটৰ হয় এজন known for high profile terror cases for example 1993 blast 2611 Mumbai attacks next হৰ্ষবৰ্ধন সিংলা তেখেত আমাৰ পূৰ্ব ফৰেন সেক্ৰেটাৰী আছিল কি ফিগাৰ ইন ইণ্ডিয়াছ G20 লিডাৰশিপ 2023 চনত যেটো আমাৰ ভাৰতত G20 হৈ গৈছিল তেখেতে এটা ইম্পৰ্টেন্ট লিডাৰশিপ ৰোল প্লে কৰিছিল দেন মীনাক্ষী জৈন তেখেত এজন বুৰঞ্জীবিদ হয় অথৰ হয় একাডেমিক পাৰ্সন হয় উইথ আ ফোকাস অন ইণ্ডিয়ান কালচাৰ এণ্ড সোসাইটি সি সদানন্দন মাষ্টাৰ তেখেত বিজেপি লিডাৰ হয় কেৰালাৰ known for grassroots political activism এতিয়া আমি কনস্টিটিউশনাল ব্যাকগ্ৰাউণ্ডটো চাব যত্ন কৰোঁ নমিনেশনস আর মেড আন্ডার আর্টিকেল 81A অফ দ্য কনস্টিটিউশন নমিনেশন বিলাক আর্টিকেল 81A এর আন্ডাৰত কৰা হয় ৰাজ্য সভালৈ এজ পাৰ 4th শিডিউল টোটাল আমাৰ 12টা শিডিউল আছে আৰু 4 নম্বৰ শিডিউলত আমাৰ কি থাকে যে কোনটো ৰাজ্যৰ পৰা কিমানজন এমপি ৰাজ্য সভালৈ যাব তাৰ বিষয়ে উল্লেখ থাকে ৰাইট যেনেকৈ আমাৰ অসমৰ পৰা 7জন এমপি ৰাজ্য সভালৈ যায় হাইয়েষ্ট উত্তৰ প্ৰদেশৰ পৰা 31 যায় ত্ৰিপুৰা Sikkim, Goa আদিৰ পৰা এজন এমপি যায় the president can nominate up to 12 members to the Rajya Sabha তো 12 জন পঠিয়াব পাৰে কিন্তু এটা ক্ষেত্ৰত ভেৰি ইম্পৰ্টেন্ট ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে
যে অপশন দি দিব চাৰিটা লিটাৰেচাৰ সায়েন্স আৰ্ট সোশিয়াল সার্ভিস বা আৰু এটা অপশন দি দিলে এগ্ৰিকালচাৰ সো আপুনি জানিব লাগিব যে অকল এইকেইটা ফিল্ডতহে নমিনেট কৰিব পাৰে সাহিত্য বিজ্ঞান কলা আৰু সামাজিক সেৱা The idea of nominating members to the upper house, Rajya Sabha under Article 81A is borrowed from the British parliament system. আৰু এই যেটো আমাৰ কনসেপ্ট আছে নমিনেশন ইন আপাৰ হাউস এই কনসেপ্টটো আমি ব্রিটিশ পার্লামেন্টারি সিস্টেমৰ পৰা লৈছো এটো কিয় মেটাৰ কৰে brings domain expertise to the parliament ওকে ৰাজ্য সভাক এনেও হাউস অফ এল্ডাৰ্স বুলি কোৱা হয় আপোনালোকে যদি চাই ৰাজ্য সভাৰ এমপি হোৱাৰ কাৰণে মিনিমাম ইজ 30 লাগে আৰু ইয়াত অভিজ্ঞ ব্যক্তিসকল থাকে আৰু যদি ইয়াত ডোমেইন স্পেসিফিক ব্যক্তিসকলক স্থান দিব পৰা যায় obviously যিবিলাক ডিসকাশন হয় ডেলিবাৰেশন হয় সেইবিলাক হাই স্ট্যান্ডাৰ্ডৰ হ'ব উইথাউট দা নিড ফৰ ইলেকশন দেন প্ৰমোটস ডাইভাৰ্স ভয়েসেস ইন ল মেকিং সো বিভিন্ন ক্ষেত্ৰৰ মানুহসকলক যদি ইয়াত ৰখোৱা হয় যেনে আপোনাৰ স্পৰ্টছৰ পৰা এজন মানুহক ৰখা হ'ল যেতিয়া চৰকাৰে স্পৰ্টছ বিল এটা আনিব তেখেতৰ যেটো ইনপুট হ'ব তেখেতৰ যিখিনি ভিউ পইণ্ট হ'ব এইখিনি যথেষ্টখিনি হেল্পফুল হ'ব ৰাইট fills knowledge gaps in specialized fields like diplomacy justice and history so যদি কিবা diplomacy justice history কিছুমান gaps থাকে তো সেইবোৰ ফুলফিল হৈ যায় ব্ৰিজ হৈ যায় so এই টপিকটোৰ পৰা এটা কোৱেশ্চন লোৱা হৈছে consider the following statements about the nomination of members to the ৰাজ্য সভাত যে মেম্বাৰসমূহ নমিনেট কৰা হয় তাৰ ওপৰত এটা কোৱেশ্চন আছে স্টেটমেন্ট কেইটা চাওক 1 the president nominates members to Rajya Sabha under article 81A of the constitution একেবারে সত্য আমি অলপ আগতে ডিসকাস কৰিছো এয়া নাম্বার 2 only individuals with political backgrounds are eligible for nomination no art literature social service science so এই কেটা ফিল্ডৰ পৰা হে নমিনেট কৰিব পৰা যায় নাম্বার 2 statement is wrong the concept of nominated members in the upper house is inspired by the British House of Lords yes House of Lords of Parliament loisu then nominated members cannot vote in the election of the president of India yes nominated member সকলে প্রেসিডেন্সিয়াল ইলেকশনত পার্টিসিপেট নকৰে কোনে কোনে কৰে আপোনালোকে নিশ্চয় জানে যে লোকসভা ৰাজ্যসভাৰ ইলেক্টেড এমপি আৰু স্টেট লেজিসলেটিভ এসেম্বলিৰ ইলেক্টেড এমএলএ সকলে অলৰাইট সো 1 3 and 4 is the correct answer option C এনেকুৱা ধৰণৰ কোৱেশ্চন ইউপিএসসি এপিএসসি সোধা দেখা পোৱা যায় নেক্সট কোৱেশ্চন আমি আহিছো ইকোনমি সাবজেক্টৰ ওপৰত নিউজত আছে কাৰণ US আৰু ইন্ডিয়াৰ যেটো ট্ৰেড ডিল হ'ব লগা আছে সেইখিনি দ্ৰুতগতিত আগবাঢ়ি আছে ওকে আমি চাওচোন ইন্ডিয়া and the US are trying to close a mini trade deal the US wants to export soybeans and corn to India ভাৰত আৰু আমেৰিকাৰ মাজত যেটো মুখ্য কনসাৰ্ন বা লুপ হোল হৈ আছে হেতু হৈছে যে আমেৰিকাই এগ্ৰিকালচাৰেল প্ৰডিউসবোৰ ভাৰতলৈ ৰপ্তানি কৰিব বিচাৰিছে কিন্তু ভাৰতে আগতে হেতু দিব বিচৰা নাছিলে কাৰণ আমি নিজেই স্বাবলম্বী হয় আমি আমাৰ যিখিনি মানুহ আছে 1.45 বিলিয়ন কান্ট্ৰিমেনৰ কাৰণে আমি নিজে প্ৰডিউস কৰি আমি এক্সপোৰ্টও কৰিব পাৰো এতিয়া যদি হেই মাৰ্কেটটোত বাহিৰৰ প্ৰডাক্ট আহি যায় তে আমাৰ ভাৰতৰ যিখিনি এগ্ৰিকালচাৰেল প্ৰডাক্টস আছে তাৰ ভ্যালু কমি যাব আৰু ইয়াৰ দ্বাৰা ডাইৰেক্টলি এগ্ৰিকালচাৰিষ্ট বা ফাৰ্মাৰ সকল এফেক্ট হ'ব সো দ্যাট ইজ দা ইস্যু But here is the issue. Over 90% of US soy and corn are genetically modified. আৰু এটা ইস্যু কি হয় যে আমেৰিকাই যিবোৰ corn, soybean ইত্যাদি ধৰণৰ এগ্ৰিকালচাৰাল প্ৰডাক্টস সেইবোৰ বেছিভাগ কি হয় জেনেটিক্যালি মডিফাইড হয় আৰু ভাৰতে এখিনি ব্যান কৰি ৰাখিছে ইন্ডিয়া ব্যান জিএম ফুড ইম্পোর্টস আনলেস দে আর সার্টিফাইড নন জিএম যদি নন জিএম বুলি সার্টিফাইড নহয় তেতিয়া ভাৰতে সেইবোৰক ইম্পোর্ট হ'ব নিদিয়ে what are GM crops এটা GM crops কি হয় The genetically modified crops are crops are plants whose DNA has been altered deoxyribonucleic acid to change করা হইছে using genetic engineering technique দ্বারা যে genetically modified crop বিলাকক চেঞ্জ কৰা হইছে DNA okay this is done to introduce new traits যেনেকা resistance to pest যে কিছুমান পেস্ট আছে এইবিলাকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে tolerance to herbicide ability to survive droughts যে আজিকালি যে ক্লাইমেট চেঞ্জ হৈ আছে টেম্পারেচার বাঢ়ি আছে সেইবিলাকো যাতে সহ্য কৰিব পাৰে তাৰ কাৰণে ডিএনএ টো অল্টাৰ কৰি দিয়া হয় হাউ ইজ ইট ডিফারেন্ট ফ্রম নর্মাল ক্রপস নর্মাল ক্রপতকে কেনেকে ডিফারেন্ট হয় যে ইন ট্রেডিশনাল ফার্মিং ট্রেডস ইমপ্ৰুভ ওভাৰ জেনাৰেশনস যিবিলাক ট্রেড আছে সেইবোৰ জেনারেশনস ফার্স্ট জেনারেশন সেকেন্ড জেনারেশন
চ' মেণ্ডেলৰ যিটো এক্সপেৰিমেণ্ট আছিলে গ্ৰেগৰ জহান মেণ্ডেল অ'কে চ' তাত G1 G2 এনেকা জেনেৰেশ্যন আছিলে চ' এই জেনেৰেশ্যন ৱাইজ ট্ৰেডবোৰ আহি যায় যেতিয়া কিবা এটা বস্তুৰ সৈতে যুঁজি থাকে মানুহৰ বডি বা যিকোনো প্লাণ্টছে হওক চ' সিহঁতে সেই ট্ৰেডটো নিজৰ মাজত লৈ আহে চ' থ্ৰু চিলেক্টিভ ব্ৰিডিং ইন GM ক্ৰপ চাইণ্টিষ্ট ডাইৰেক্টলি ইনচাৰ্ট স্পেচিফিক জিনছ ফ্ৰম আনাডাৰ অৰ্গেনিজম চ' কিন্তু এই GM ক্ৰপবিলাকত কি কৰে বেলেগ এটা এনিমেল বা প্লাণ্টৰ পৰা সেই স্পেচিফিক ট্ৰেডটো হোষ্ট চেলত সোমাই দিয়ে অ'কে হোষ্ট চেলত সোমাই দিয়ে into the plant's DNA for faster and targeted change. Common examples of GM crops. The common কিছুমান example আমি যদি চাওঁ যে BT cotton আমাৰ ভাৰতত এটো এপ্ৰুভ কৰা হৈছে GM soybean কিন্তু মোস্টলি এটো ইউএছত পোৱা যায় GM corn golden rice very very important এটো কিন্তু এতিয়ালৈকে ভাৰতত এপ্ৰুভ কৰা হোৱা নাই এটো ভিটামিন A enriched হয় ভাৰতৰ কনসাৰ্ন কি হয় ইণ্ডিয়া allows only non GM imports of food items ভাৰতে এতিয়ালৈ কেৱল নন GM ইম্পৰ্টবোৰহে আনিব দিয়ে নট GM ফুড প্ৰডাক্টছ need strong certification to ensure products are not genetically modified যে strong certification এটাৰ দৰকাৰ যাতে প্ৰডাক্টবোৰ genetically modified নহয় risk of accidental GM contamination is high India demands less than 1% tolerance under non GMO rules so ভাৰতে non GMO rule আণ্ডাৰত ডিমান্ড কৰে যে 1%তকৈ কম টলাৰেন্স হ'ব লাগে ইউএছৰ পৰিস্থিতিটো যদি চাই most soy and corn in the US are GM crops even non GM crops can get contaminated আৰু যিবিলাক non GM প্ৰডাক্টটো বনায় প্ৰডিউস কৰে আমেৰিকা হেবোৰো কন্টামিনেটেড হ'ব পাৰে separate growing zones for non GM are rare so non GM or কাৰণে specific fields তেনেকুৱা ইউএছত দেখা পোৱা নাযায় risk for India if GM crops slip in যদি GM crops বিলাক ভাৰতত সোমাব দিয়া হয় it could harm Indian exports to Europe and other stick markets so আগতে যে মই প্ৰথমেই কৈছিলো যে ভাৰতৰ ফাৰ্মাৰ সকলৰ ইনকাম ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব which of the following GM crops officially approved for cultivation in India এটা কোৱেশ্চন আছে টপিকটোৰ পৰা যে কোনটো GM crop officially ভাৰতত এপ্ৰুভ কৰা আছে GM rice ne BT cotton ne GM soybean ne golden rice শুদ্ধ এনসারটো কি হ'ব BT cotton Bacillus thuringiensis cotton আজি তৃতীয় টপিকটো ইন্টাৰনেশ্যনেল ৰিলেচনৰ পৰা হয় নিউজত কিয় আছে OPEC এটা ৰিপৰ্ট ৰিলিজ কৰিছে এই ৰিলিজটো কি আহিছে আমি চাও যে OPEC's latest report projects that by 2050 oil will become India's largest energy source replacing coal যে 2050 চনলৈকে ভাৰতত মুখ্য যেটো ইন্ধন হ'ব এনাৰ্জি সোর্স হ'ব হেয়া অয়েল হ'ব গৈ আছে ওকে ৰিপ্লেসিং কোলক ৰিপ্লেস কৰি পেলাই oil will take the first place by 2050 the shift will be driven by rapid industrialization population growth and rising energy demands mainly industrializationৰ কাৰণে population growthৰ কাৰণে আৰু rising energy demandৰ কাৰণে এই শিপটো দেখা পোৱা যাব পাৰে What is Organization of the Petroleum Exporting Countries OPEC or full form to hoise Organization of the Petroleum Exporting Countries etu eta group hoy major oil producing countries okay jibilak biশ্বর মুখ্য তেল উৎপাদনকারী দেশ এইবোৰে এই OPEC সংস্থাটো বনাইছে that work together to manage the supply and price of crude oil in the global market so হিহতে একেলগে মিলি পেলাই সাপ্লাই আৰু ডিমান্ড অফ অয়েল সাইডটো চাই এটো 1960 স্থাপন কৰা হৈছিল যাৰ হেডকোয়াৰ্টাৰ আছে ভিয়েনা অস্ট্রেলিয়া ওকে এতিয়ালৈকে 13টা মেম্বাৰ কান্ট্ৰি আছে ইনক্লুডিং সাউদি আৰবিয়া ইৰাণ ইৰাক ইউনাইটেড আৰব এমিৰেটস ভেনেজুয়েলা নাইজেৰিয়া এটসেট্ৰা মেইন অবজেক্টিভটো কি হয় কোঅৰ্ডিনেট এণ্ড ইউনিফাই পেট্ৰোলিয়াম পলিচিজ এমং মেম্বাৰ কান্ট্ৰিজ যে মেম্বাৰ কান্ট্ৰি সদস্য দেশসমূহৰ মাজত কোঅৰ্ডিনেশ্যন কৰা with regards to petroleum policies ensure oil stable prices in the global market যে এটা stable price থাকক তেল বিলাকৰ হেতু এনশিওর কৰে কিয় ইম্পৰ্টেন্ট OPEC controls about 80% of the world's proven oil reserves OPEC almost 80% oil reserve control কৰে বিশ্বৰ ভিতৰত অৰ্থাৎ পাঁচটা যদি
অইল ৰিজাৰ্ভ আছে, তাৰপিছত চাৰিটাই এই OPEC কাণ্ট্ৰিবোৰতে আছে। And its decisions can strongly impact global oil prices. Why will coal lose dominance? Coal's share in India's primary energy is expected to shrink from 45.8% in 2014-24 to 29.6% by 2050. যে ভাৰতৰ এনাৰ্জি শ্বেয়াৰত যিটো আপোনাৰ কোলৰ বৰ্তমান শ্বেয়াৰ আছে সেইটো হৈছে 45.8%, যিটো আশা কৰা হৈছে অলমোষ্ট 30%লৈ কমি যাব বাই 2050. Also, India is targeting towards a renewable based energy. I mean 2070 লৈকে net zero country হ'ব বিচাৰিছো, right? So obviously আমি কোলৰ পৰা এটা ফেজ আউট মেনাৰত আউট হ'ব বিচাৰিছো. Here is why shift to cleaner energy. India is pushing hard to decarbonize, অৰ্থাৎ net zero হোৱাৰ কথাটো ইয়াত কোৱা হৈছে. That means less coal and more focus on renewables, natural gas and oil for cleaner energy transition. ইয়াৰ উপৰি নিউক্লিয়াৰ এনাৰ্জি আহি যায়, সোলাৰ এনাৰ্জি, এইখিনিতো আমাৰ ৰিনিউৱেবলছতে পাওঁ। Okay, rising oil and gas demand. Oil demand will rise due to growth in transportation, petrochemicals and industrial use. Rapid industrialization ভাৰতত হৈ আছে, নতুন নতুন উদ্যোগ গঢ়ি উঠিছে, পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰিও আগবাঢ়ি আহিছে, ট্ৰান্সপৰ্টেশ্যনত যদি চাই আজিকালি ইলেক্ট্ৰিক ভেহিকলছবোৰ আহিছে। চ' অবভিয়াছলি ট্ৰান্সপৰ্টেশ্যনৰ যিটো গ্ৰোথ হৈ আছে সেইখিনিতো অইলৰ ডিমাণ্ড আছে। Natural gas, especially through gasification and NGVs, will support the residential and commercial use, replacing biomass and coal. Population and economic growth. With a growing middle class, urbanization and expanding industrial base, India needs more flexible and efficient fuels, and oil fits that role better than coal. So ভাৰতৰ rapid urbanization, middle class বাঢ়ি যোৱাৰ কাৰণে, industrial base হোৱাৰ কাৰণে ফ্লেক্সিবল আৰু এফিচিয়েণ্ট ফুয়েল লাগে। চ' যিটো আমি ক'ব পাৰোঁ যে অইল বেছি ফিট হয় কোলতকৈ। গ্লোবেল প্ৰেছাৰ এণ্ড কমিটমেণ্টছ। ইণ্ডিয়া ইজ আণ্ডাৰ ইনক্ৰিজিং প্ৰেছাৰ টু মিট গ্লোবেল ক্লাইমেট গ'লছ। ৰিডিউচিং কোল ইউজেছ এলাইন্স উইথ ইণ্টাৰনেশ্যনেল ক্লাইমেট কমিটমেণ্ট। ইয়াৰ উপৰি ভাৰতৰ নিজৰো টাৰ্গেট হয়। ভাৰতে পঞ্চমৃত যোজনা COP26 যিটো গ্লাছগোত অনুষ্ঠিত হৈ গৈছিলে তাত উল্লেখ কৰিছিলে, আৰু ভাৰতে যিবিলাক টাৰ্গেট লয় সেইবিলাক সময়ৰ আগতে ফুলফিল কৰা দেখা পোৱা যায়। নেক্সট টপিকটো ইণ্ডিয়ান ছ'চাইটিৰ পৰা আছে। The Indian government, union government that is, has said that conducting the 2027 census among the indigenous tribes of the Andaman and Nicobar Islands, including the Jarawas, will not be difficult due to existing relations and welfare outreach. আপোনালোকে জানে সেন্সাছৰ ডেট অলৰেডি ঘোষণা কৰা হৈছে। হিমালয়ান ষ্টেটবোৰৰ কাৰণে 1 অক্টোবৰ 2026 ৰেফাৰেন্স ডেট লোৱা হৈছে, আৰু বাকী যিবিলাক ষ্টেট ভাৰতত আছে সেইবিলাকৰ কাৰণে ৰেফাৰেন্স ডেটটো 1 মাৰ্চ 2027 লোৱা হৈছে। চ' নিউজত আছে যে 2027 চনত যিটো আন্দামান এণ্ড নিকোবৰতো চেন্সাছ হ'ব, তাৰ যিবিলাক থলুৱা ট্ৰাইবছ আছে সেইবিলাক লোৱাত কোনো অসুবিধা নহয় বুলি আমাৰ ইউনিয়ন গভৰ্ণমেণ্টে কৈছে। যে অক্টোবৰ 126 ফৰ স্নোবাউণ্ড এৰিয়াছ লাইক লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু কাশ্মীৰ এটচেট্ৰা, আৰু বাকী ভাৰতৰ অঞ্চলসমূহৰ কাৰণে মাৰ্চ 1, 2027। এবাউট দ্য জাৰাৱা ট্ৰাইব। জাৰাৱা ট্ৰাইবৰ বিষয়ে অলপখিনি জানো যে এমং দ্য ওল্ডেষ্ট ছাৰ্ভাইভিং ট্ৰাইবছ ইন দ্য ৱৰ্ল্ড। এইটো বিশ্বৰ ভিতৰত ওল্ডেষ্ট ছাৰ্ভাইভিং ট্ৰাইব হয়, ওৱান অফ দ্য ওল্ডেষ্ট ছাৰ্ভাইভিং ট্ৰাইব। হাণ্টাৰ গেডাৰাৰ্ছ লিভ ইন নোমাডিক বেণ্ডছ অফ 40 to 50 পিপল। অ'কে, চ' এই যিটো গ্ৰুপ হয় এইটো বেচিকেলি কি কৰে, হাণ্টিং কামৰ জৰিয়তে নিজৰ জীৱন নিৰ্বাহ কৰে, আৰু এইটো এটা নোমাডিক বেণ্ড হয় of 40 to 50 people, mainly located in the Andaman Islands. এইবিলাকক পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ বুলি কয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইবাৰ APSCত ইয়াৰ ওপৰত কুৱেশ্যন সোধা হৈছে, UPSCটো প্ৰিভিয়াছ ইয়াৰত ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছে। আদাৰ ট্ৰাইবেলছ গ্ৰুপছ ইন আন্দামান নিকোবৰ আইলেণ্ডছ আৰ আন্দামানিজ, নিকোবৰিজ, শম্পেন্স, অংগেছ, চেণ্টিনেলিজ। এইটো মোষ্ট আইচলেটেড হয়। চ' এই নামকেইটা মনত ৰাখিব। কেতিয়াবা কেতিয়াবা কুৱেশ্যন সোধে যে অংগেজ, শম্পেন্স, জাৰাৱাছ এইটো কোনটো ৰাজ্যত বা ইউনিয়ন টেৰিটৰীত পোৱা যায়। PBTC কি হয়? এ সাব কেটেগৰী উইদিন শেডিউল ট্ৰাইব। ST সকলৰ মাজতে আৰু এটা সাব কেটেগৰী ক্ৰিয়েটেড বাই দ্য ইউনিয়ন গভৰ্ণমেণ্ট ইন 1975। 1975তে এই ট্ৰাইববোৰক ঘোষণা কৰা হৈছিলে। দেট ইজ পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ। এইটোৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া ফ'ল' কৰিব লাগে উইথ প্ৰি এগ্ৰিকালচাৰেল টেকন'লজি।
ওকে এগ্ৰিকালচাৰ টেকনলজি বহুত আগৰ হ'ব লাগিব লো লিটাৰেচি লো পপুলেশ্যন গ্ৰোথ 2 নম্বৰ ক্ৰাইটেৰিয়া 3 নম্বৰ কৈছে আইসোলেটেড হেবিটেটস 4 নম্বৰ ক্ৰাইটেৰিয়া ব্যাকওয়ার্ড সোশিও ইকোনমিক ইন্ডিকেটৰ্স যে হেলথ ইন্ডিকেটৰ্স বহুত বেয়া এডুকেশ্যন সেক্টৰত বহুত বেয়া ইত্যাদি ধৰণৰ ইকোনমিক ইন্ডিকেটৰবোৰ চোৱা হয় আৰু এতিয়ালৈ যদি চাই 75টা পিভিটিজি ঘোষণা কৰা হৈছে এক্ৰছ 18 states and 1 union territory উড়িষ্যাত সবতকে বেছি আছে 13টা অন্ধ্ৰপ্ৰদেশত 12টা নেক্সট আহে ঝাৰখণ্ড 8টা মধ্যপ্ৰদেশত 7টা ছত্তীশগড়ত 5টা মহাৰাষ্ট্ৰত 3টা তামিলনাডুত এটা আন্দামান নিকোবৰত 5টা গ্ৰুপ ইনক্লুডিং জাৰাৱাছ অংগেছ শম্পেন্স অলৰাইট তো আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো যদি আপোনালোকে ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ